হয় পূৰ্ব তুলনাতকৈ এনেও প্ৰতি বছৰ এনেকুৱা নহয় যে প্ৰতি বছৰে ভাল হয়, কিন্তু যোৱা বছৰতকৈ এই বছৰ আমাৰ ৰিজাল্ট খুবেই ভাল হৈছে। আৰু সেইকাৰণে মই আমাৰ শিক্ষক-শিক্ষয়িত্ৰীক অভিনন্দন জনাইছোঁ যে ইহঁতে ইমান কষ্ট কৰিছে। কষ্ট এইকাৰণে কৈছোঁ যে আমাৰ যিখিনি ল'ৰা ছোৱালী আমাৰ আছাম হেৰিটেজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পঢ়ে, সিহঁতক আমাৰ মানে টিউশ্যন ল'ব দৰকাৰ নপৰে আৰু প্ৰয়োজন নহয় যে বাহিৰত টিউশ্যন ল'ব, ইয়াতেই কষ্ট কৰি পঢ়োৱা হয়। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বহুত কষ্ট কৰিছে তাৰ কাৰণে যে আমি যেনেকৈ পঢ়োৱাৰ ছিষ্টেমবিলাক বনাইছোঁ সেই অনুযায়ী তেওঁলোকে মানে শিক্ষা গ্ৰহণ কৰিছে। এইবাৰ আমাৰ হায়েষ্ট পাৰ্চেণ্টেজ আৰ্টছৰ কলা শাখাৰ 87 আৰু বিজ্ঞান শাখাৰ 82%। মুঠ ছাত্ৰ ছাত্ৰী কিমান 96 জনে দিছিলে। মই চাব লাগিব। হয়, এইবাৰ আমাৰ কলা শাখাৰ 44 কেণ্ডিডেটে পৰীক্ষা দিছে আৰু বিজ্ঞান শাখাৰ দিছে 52। যোৱা বছৰতকৈ এইবেলি আমাৰ আশা অনুযায়ী বহুত ভাল হৈছে। হয়, যিসকলে নিজে ভাবিছে, প্ৰত্যেক ছাত্ৰ ছাত্ৰী এইটো মই প্ৰায় ৰিজাল্টবিলাক পাওঁ যে মই ভবা অনুপাতে হোৱা নাই। মই তেওঁলোকক এইটোৱে উপদেশ দিব বিচাৰিম যে জীৱনৰ শেষ এইটোৱে নহয়, আৰু গোটেই জীৱনটোৱে পঢ়ি আছে। আৰু আমাৰ পিছত যাই পেলাই কি হয়, এইটো এটা অকল জাৰ্ণিহে, আমাৰ আৰম্ভণিৰ জাৰ্ণিহে হয়। পিছত যাই জীৱনত কোনে ছাকচেছ হয় সেইটোহে গুৰুত্বপূৰ্ণ কথা হয়। তো মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক কওঁ, যিয়ে ভাবিছা যে মোৰ আশা অনুপাতে আমাৰ ফলাফল আমি লাভ কৰিব পৰা নাই, তেওঁলোকে যাতে নিৰাশাত নুভুগি যাতে আমি আগলৈ আৰু কেনেকৈ নিজে ভাল কৰিব পাৰোঁ তাৰ কাৰণে আগুৱাই যোৱা। মোৰ নাম প্ৰাচী শাহ। মোৰ স্কুলৰ নাম আছাম হেৰিটেজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। মোৰ পাৰ্চেণ্টেজ 82%। এনে ভাবিছিল কিমান পাবলৈ? 90% নিচিনা। ভবাৰ তুলনাত হোৱা নাই। কেনেকুৱা অনুভৱ? কেনেকুৱা ইমান ভাল লগা নাই। স্কুলৰ পৰা কেনেকুৱা গাইড কেনেকুৱা কৰে? স্কুলৰ পৰাতো বহুত ভাল কৰি গাইড কৰিছে। মোৰ এক্সামো ভাল হৈছিল, কিন্তু ৰিজাল্টটো ভবা মতে অহা নাই। ভবা তুলনাত হোৱা নাই। এনে তোমাৰ ফিউচাৰত কি হ'বলৈ আশা আছে? ইঞ্জিনিয়াৰ। কি ক'বা আজি এই অৱদানৰ কাক সকলোবোৰ আমাৰ আচাৰ্য সকলক ধন্যবাদ দিম, আৰু মোৰ মাক দেউতাকক দিম। মই নিজেও বহুত কষ্ট কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।